আৰবত বসবাস কৰা এজন অসমীয়া তেজাল যুৱকে কি কৈছিল সেই কথাখিনি মন দি শুনিব আৰু ভিডিঅ'টো যিমান দূৰ পাৰে শ্বেয়াৰ কৰিব আৰু সকলোকে এই কথাখিনি শুনাৰ এটা সুবিধা কৰি দিব। আমি সদায় আচৰিত হওঁ যে ইছলামিক দেশবিলাকত হয়তো হিন্দু মানুহবিলাক গ'লে তেওঁলোকে তাতে শান্তিত থাকিব নোৱাৰিব, তেওঁলোকক অত্যাচাৰ কৰা হ'ব, এনেকুৱা আমাৰ এটা মনোভাৱ নলৈ আহে। কিন্তু আপোনালোকে আজি এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে ডুবাইত বসবাস কৰি আছে, ডুবাইত বিজনেছ কৰি আছে আৰু সেই ব্যক্তিজনে ডুবাইলৈ অসমীয়া ল'ৰাবিলাকক যোৱাৰ কাৰণে আহ্বান জনাইছে আৰু এই ব্যক্তিজনে ডুবাইৰ কেনেকুৱা পৰিৱেশ, কেনেকুৱা ৰীতি নীতি সেই সম্পৰ্কেও খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। ব্যক্তিজনে আপোনালোকক জনাইছে যে ডুবাই এনেকুৱা এখন চিটি যিখন চিটি বিশ্বৰ ভিতৰত এটা আগশাৰীৰ চিটি বুলি কৈছে আৰু সেই চিটিটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে নিৰাপদ বুলি কৈছে। আৰু তেখেতে জনাইছে যে ৰাতি 1লৈকে 2লৈকে কোনো ধৰণৰ মহিলা বা পুৰুষ তেওঁলোকৰ কোনো ধৰণৰ জীৱনৰ ভয় নাথাকে, তেওঁলোকে সম্পূৰ্ণ স্বাধীনভাৱে ঘূৰি ফুৰিব পাৰে, কোনেও তাতে কোনো ধৰণৰ অত্যাচাৰ কৰাৰ সাহস নকৰে। ইভেন কি ডাঙৰ ডাঙৰ জুৱেলাৰী দোকানবিলাক মাত্ৰ এটা কাঁচৰ চাৰ্টাৰ বা গ্লাছৰ চাৰ্টাৰ নমাই দি দোকানটো তেনেকৈ থৈ দিয়ে। তাত চুৰ ডকাইতৰ কোনো প্ৰভাৱ নাই, তাত কোনো ধৰণৰ ধৰ্ষণ বা তেনেকুৱা বেয়া কামৰ লগত মানুহ লিপ্ত নহয়। অৰ্থাৎ ডুবাইৰ শাসন ব্যৱস্থাটো, আৰবৰ শাসন ব্যৱস্থাটো এনেকুৱা কটকটীয়া যে তাত কোনো এজন মানুহে বেয়া কাম বা বেয়া দৃষ্টিত চোৱাৰ সাহস নকৰে। মই আপোনালোকক দেখুৱাইছো এই ব্যক্তিজনে কি কৈছিল। মই লাচিত ডেকা ডুবাইৰ পৰা আজি এই সৰু ভিডিঅ'টো বনাইছো অলপ ডুবাইৰ বিষয়ে জনাবলৈ আৰু ডুবাইত কি কি স্কোপ আছে, আমাৰ অসমীয়া মানুহ কেনেকৈ আহিব পাৰে, কি কি কাম কৰিব পাৰে সেই বিষয়ে অলপ দুআষাৰমান কম বুলি, যাতে সকলোৱে জানে বস্তুবিলাক। এখন ইণ্টাৰনেশ্যনেল চিটি, ওৱান অফ দ্য টপ ইণ্টাৰনেশ্যনেল চিটিজ ভিতৰত পৰে আৰু ছেফ। ৰাতি 2-3টা বজাতো ঘূৰি থাকক, ছোৱালীয়ে হওক ল'ৰাই হওক, একো প্ৰব্লেম নাই, বহুত ছেফ। ইয়াতে ডাঙৰ গহনাৰ দোকান, সোণৰ দোকানবিলাকো তেনেকেই খুলি চাটাৰ এখন দি পেলাই, বাছ আইনাৰ গ্লাছৰ চাটাৰ এখন দি পেলাই বন্ধ কৰি থয়, কোনো চোৰ তোৰ ইয়াতে কাৰোবাৰ নাই। ৰুলছবিলাক বহুত ষ্ট্ৰিক্ট আচলতে। এতিয়া অসমীয়া হিচাপে বা ভাৰতীয় হিচাপে ইয়াতে কিমান ভাৰতীয় আছে আমি এতিয়া আজিৰ ডেটত আই থিংক এৰাউণ্ড 35 লাখ 35 লাখ ভাৰতীয় ইয়াতে আছে। চাকৰি সূত্ৰে হওক বা ব্যৱসায় সূত্ৰে হওক বা অনলাইন ট্ৰেডিং সূত্ৰেই হওক, সকলোবিলাক ইয়াতে আছে। অসমৰ পৰা মাত্ৰ 1500 মানুহে আছে নেকি, 1500 অনলি। এই আজমল চাহাবৰ গ্ৰুপ এটা আছে। কিন্তু আজি আমাৰ ভাৰতবৰ্ষত যিসকলে থাকো হিন্দু সনাতন ধৰ্মৰ মানুহ, এই মানুহবিলাকৰ নাম লৈ কিছুমান দুষ্ট চক্ৰই সদায় ভাৰতবৰ্ষখনক উত্তপ্ত কৰি ৰাখিব বিচাৰে। আপোনালোকে নিশ্চয় জানে যে কেইদিনমান আগত এটা মাত্ৰ দৰ্শন কাণ্ড, যিটো প্ৰেক্টিকেল ফিল্ডত ধৰা পৰা নাছিল, সাক্ষী লোৱা নাছিল, তাৰ পিছত সন্দেহবশতঃ 3জন যুৱকৰ নাম উল্লেখ হৈছিল আৰু তাৰে ভিতৰত এজন যুৱকক ধৰি লগে লগে তেওঁক হত্যা কৰা হৈছে বা তেওঁক এনকাউণ্টাৰ কৰা হৈছে। কিন্তু সেই দৰ্শন কাণ্ডটোৰ পিছে পিছে কমচে কম 50ৰ অধিক ধৰ্ষণ কাণ্ড সংঘটিত হল প্ৰায় 1 সপ্তাহৰ ভিতৰত, আৰু সেই ধৰ্ষণকাৰীসকলৰ ভিতৰত বেছিভাগেই হৈছে হিন্দু বা আন ধৰ্মৰ মানুহখিনি। এতিয়া আমাৰ দেশত এনেকুৱা কাণ্ডবিলাক কিয় হয়, ডুবাইত সেই কাণ্ডবিলাক কিয় নহয়? যে ডুবাইত তেনেকুৱা কাণ্ড কৰিলে তেওঁৰ ডিঙিটো নাইবা তেওঁৰ হাতটো নাইবা তেওঁৰ ভৰিটো কাটি দিয়ে শাস্তি হিচাপত। কিন্তু আমাৰ দেশত দেখা যায় যে সেই শাস্তিখিনি কমিউনিটিৰ ওপৰত নিৰ্ভৰ কৰে, সেই শাস্তিখিনি ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। যিজন ব্যক্তিয়ে যেনেকুৱা ধৰণৰ শাস্তি পাব লাগে সেই শাস্তিখিনি সেইজন ব্যক্তিয়ে নাপায়, বৰঞ্চ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে বিশেষকৈ শাস্তি বিহা হয় বুলি আমি দেখা পাইছো। এনেকুৱা দুৰ্বল নীতি নিয়ম থকাৰ কাৰণে ভাৰতবৰ্ষত আজি এনেকুৱা বেয়া কামবিলাক সংঘটিত হ'বলৈ সক্ষম হৈছে। একমাত্ৰ ডুবাই চহৰত more than 35 lakhs Indian people are live there। তাতে ভাৰতবৰ্ষৰ পৰা প্ৰায় 35 লক্ষ মানুহ তাতে বসবাস কৰি আছে, তাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি আছে, বিভিন্ন কাম কাজবিলাক কৰি আছে। তাতে কিন্তু এজন ভাৰতীয় ক'ব নোৱাৰিব যে তাতে মুছলমান বিলাকৰ দ্বাৰা নিৰ্যাতিত হৈছে।
গতিকে যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষত হিন্দু মুছলমান কৰি থাকোঁ তেওঁলোকে এই আৰবিয়ান নীতি আদৰ্শ ফ'ল' কৰাৰ প্ৰয়োজন আছে, আৰবীয় নীতি আদৰ্শৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন আছে। ধন্যবাদ।